হেৰি নিবা বৰা। হয়, আপোনালোকৰ এইখিনি কি জেগা কয়? এইখিনি জেগাখিনিৰ নাম কি? মোৰ জেগাটো হ'ল কদম মৌজা, চৰামায়া পোষ্ট অফিচ, থানা হ'ল বগীনালী, মোৰ গাঁওখন চৰামিয়া গাঁও। আপোনাৰ বয়স কিমান আছে? মোৰ বয়স 98। হয়, 1950 চনৰ যিটো ভূমিকম্প হৈছিলে তেতিয়া আপোনাৰ কিমান বয়স আছিলে? মোৰ 22 বছৰ মান হ'ব নেকি। তেতিয়া আপোনালোক ইয়াতে আছিল নে? ইয়াতে আছিল। হয়, কেনেকুৱা পাইছিলে ভূমিকম্পটো? মানে তেতিয়া ভূমিকম্প যেতিয়া আহে, হয়, আমি যেতিয়া এই জোৰ পাওঁ পথাৰত, হয়, বাঁহৰ ফালি ফালি চিটিয়াই লৈ মেন্থৰ লাইট নাই আৰু একো নাই, টৰ্চো নাই। তেতিয়া সেইটো সময়ত আমি বাঁহৰ জুমুঠি কৰিলোঁ, এনেকে লৈ পেলাই জুই জ্বলাই পেলাই মাছ মাৰোগৈ। হয়, তেনেকে আমি দুটা মানুহ মাছ মাৰি আছিলোঁ। হয়, এইফালে পথাৰ এখনত সন্ধিয়া সন্ধিয়া হয়, সন্ধিয়া জানো সময়টো কথাটো মই ক'ব নোৱাৰিম। হয়, মানুহ কিছুমানে ভাত বনাইছে, কিছুমানে খাব হৈছে, এনেকুৱা টাইমত। হয়, তাৰপৰা মই মাছ এটা ধৰিছিলোঁ, ধৰোঁতে এইটোৱে ক'লো, এই গম ল কি হ'ল, আহিলোঁ আৰু আহি পেলাই এই লৈ আহি পেলাই আজি এটা দুইটা বহিলোঁ, জোৰডাল মহডাল ৰাখিব নোৱাৰিলোঁ। পানী ইফালে মাৰিছে, সিফালে গা মূৰৰ ওপৰত মাৰিছে আৰু পানী। তাৰপৰা তাত ৰখালে, ৰখাই ৰাতি আকৌ তাৰপৰা উঠি আৰু অলপ কমিছে। তাৰপৰা খোৱাৰ আগতে ফাওঁ চলাইছে পানী, মাটি ফাটি ওলাই, মাটি ফাটি পানী ফাওঁচকৈ ওপৰলৈ গৈ প্ৰায় 5-7 ওপৰলৈ উঠে, তাৰপৰা বহি যায়, তাৰপৰা বাজি ওলাই আৰু এনেকুৱা হৈছে। তাৰপৰা উঠি আহি গাঁত কেইটামান পৰি যেনে তেনে এই জুলুকি তাতে আহিলোঁ, ঘৰ পালোহি। ঘৰ পাওঁহি, ঘৰত আমাৰ গোহালি ঘৰ বহুত বঢ়িয়া, 33টা নে 34টা গৰু আছিলে। গৰুজন গোহালি ঘৰত বহি গ'ল, পানী হৈ গ'ল, ইমান পানী হ'ল গোহালি ঘৰত। কিমান দ হৈ গ'ল গোহালিটো? সোমাই গ'ল গোহালিটো তললৈ সোমাই গ'ল, বহি গ'ল তললৈ, হয়, বহি গ'ল। তাৰপৰা গৰুজাক এই ৰাস্তাটোত এটুকুৰা ওলাই আছিলে, তালৈ খেতি লৈ গ'ল আমাৰ দেউতাই। লৈ গৈ মোক আৰু ক'লে, তই সেইপিনে আহিছ যদি তাতে থাক। এইপিনে গৰু ৰাখিবলগীয়া হ'ল, গৰু ৰাখিলোঁ। তাৰপৰা দেখিলোঁ মহ এহাল আছিলে আমাৰ, এই দুটা গোণা মহ, এটা আগপিনে বান্ধে, এটা পাছপিনে বান্ধে। আগপিনে বন্ধাটো ঘূৰিত শুই আছিলে, পুতি পেলালে, মাত্ৰ মূৰটো ওলাই আছে। এই বোকা পানীয়ে পুতি পেলালে। তাৰপৰা এতিয়া সেইটো খান্দিবহিলগীয়া হ'ল। খান্দি আমাৰ ডাঙৰ ককাইদেৱে মই গৰু তাত এৰি পেলাই আহি এইটো খান্দি উলিয়াই মূৰটো উলিয়ালোঁ। উলিয়াই পেলাই আকৌ গৰু ৰখিবলৈ গ'লে ঘৰলৈ নাহিলোঁ আৰু মই ভিতৰত সোমাই পালোঁ। ভিতৰত পানী একঁকাল নহয়, ইমান ঘৰটো তললৈ সোমাই গ'ল নেকি? বহি গ'ল, চব বহি গ'ল। ভাবোঁ তাকে কওঁ কেতিয়াবা, তেনেকুৱা যদি ভূমিকম্প এটা হয়, এই ঘৰবোৰ বনাই মানুহ মৰা বুদ্ধিয়ে হ'ল, কি উপায় হ'ব? উপায় ঘৰত ইমান থাকিবই লাগিব। এতিয়া নহয়, খহি ক'লৈ গ'ল ঠিকনা নাই, যেনেকুৱা লুটিয়া লুটি কৰিছিলে। একদম এইফালে একদম মাৰিছে পানী, সেইফালৰ পৰা মূৰৰ ওপৰত বাগৰি, আমি বহি আছো নহয়, মূৰৰ ওপৰত বাগৰি গৈ সেইফালে পৰিছেগে। আকৌ সেইফালৰ পৰা মাৰিছে, আকৌ এইফালে পৰিছেগে পানী মূৰৰ ওপৰত। তাত বহি আছো পথাৰ মাজৰ আলি। তাৰপৰা বহি গ'ল আৰু বহা জেগাত আৰু বহি গ'লে চিঞৰি পেলাই অখন্ত ৰৈ পেলাই নহয় বোলো ঘৰলৈ যাওঁ ব'ল, এইবুলি দুইটাই পাতি আৰু লৈ আহিছোঁ আৰু ক'ৰবাত একঁকাললৈকে পৰি সোমাইছোঁ গাঁতত, ক'ৰবাত ভালকৈ গৈছোঁ, চুঁচৰি বাগৰি যেন তেনে আৰু ঘৰ পাইছিল। ভূমিকম্পত বেছি মানুহ মৰিছিল নে তাৰ পাছত হোৱা বানপানীয়ে বেছি মানুহ মাৰিলে? বানপানীয়ে মাৰিলে মানুহ।
হয় ভূমিকম্পত কম মৰিছিলে হয় ডাঙৰ পানীটো সোৱণশিৰি ভাগি সোৱণশিৰিয়ে মাৰিলে মানুহ এজনে মৰিলে বুলি শুনিছো সূৰ্য হলত ভূমিকম্পত আৰু মৰা শুনা নাই আৰু বানপানী কিমান মৰিছে বুলি শুনিছিলে তেতিয়া বানপানী ধেৰ পানী আৰু পানী টাউনত নাই হোৱা আমাৰ এখন গোটেই পানী নৈ পাৰ ফালে হ'ল সোৱণশিৰি পাৰতো ধেৰ পানী পানী মই সোৱণশিৰিৰ পৰা উঠি যোৱা মানুহ এটা মই আহি মোৰ ঘৰ সোমাইছিলেহি এই গাটো গোটেই ঘাঁহ শিমল গছত উঠি আছিলে হেনো তাৰমানে পানী ভূমিকম্প হ'ল নহয় আমাৰ গোহালি ছোৱালী নাইকিয়া হলে গৰু বান্ধিবলৈ গৰুজাক লৈ গ'লগৈ এই ফিলৰ সিপাৰে এতিয়া উজ্জ্বলপুৰ বুলি যে কয় তাত গৰুজাক আছিলগৈ তাত ৰাখোতে মানুহ এটা আহিছে নেপালী মানুহ আহি পেলাই মোৰ গুৰিতে সোমালে সুধিছো ক'ৰ পৰা আহিছে বোলে মই গেৰিয়াৰ মানুহ তাৰপৰা আহিছো গা কেলে এনেকুৱা তোমাৰ এই কি ক'ব বোলে হেৰিয়াত শিমলু গছত উঠিলো উঠি পেলাই পানী আহোঁতে তাতে গৈ কেইবাদিন থাকিলো থাকোঁতে শিমলু কাৰেণ্টে বিন্ধি দিয়াটো বোলে নাই তাৰপৰা কেনেকে নামিলা বোলে হেলিকপ্টাৰে নামাৰে সেইবুলি কৈছে মানুহ নাই গাঁৱত মানুহ মৰা নাই ঘৰ দুৱাৰ ভাঙিলে ঘৰ দুৱাৰ আমাৰ বাৰীতে এটা মানুহ আছিলে মাজুলী তাৰ গোহালিটো ভাগি গৰু এটা মৰিলে গোহালিটো ভাগি তাৰপৰা মানুহ মৰা নাই আমাৰ তাৰ পাছত যে বানপানী আহিছিলে বানপানী ইয়াত পাইছিলে পাইছে পুৰা পাইছে আৰু পাছত আৰু তেতিয়া কেনেকুৱা 7 দিন মানলৈ লৈ আছে নহয় ভালকে লৈ আছে আৰু 7 দিন মানৰ মূৰত প্ৰায় অলপ অলপ কমিছে এমাহ মানলৈ লৈ যায় অলপ অলপকে তাৰপৰা সেই সোৱণশিৰি আমি শুনিলো আৰু যাবলৈ নহলে চাবলৈ সোৱণশিৰি শুকাই গ'ল ভেটা খালে খাই 7 দিন না 8 দিনৰ মূৰত ভাঙিলে ভাঙি এইখন গেৰিয়া পথাৰখন বাগান এইবোৰ ভাঙিলে তাৰপিছত আৰু গৰুচীয়া হৈ আমি টাউনত গৰুজাক ৰাখিলোগৈ বানপানী ইয়াত পাইছিলে ইয়াত পাইছে ইয়াত আমাৰ এই যেতিয়া খেৰ নাওখন যেনে তেনে সোমায় এনেকুৱা ইমান পানী হৈছিলে নাওখনে সোমাব পাৰি খেৰৰ ঘৰত এতিয়া টিঙৰ ঘৰ নাই গোটেই জেগাটো যিহেতু তেতিয়া বহি গৈছিলে নাৱলৈ চলি আছিলে নাৱলৈ মানুহ য'ত ত'ত গ'ল আৰু পানী কিমান দিনলৈকে থাকিলে পানী প্ৰায় 10-12 দিন মানলৈ পানী একেৰাহে হৈ আছিল বেছিকে পানীটো তেতিয়া মানুহবোৰক উদ্ধাৰ কৰিবলৈ কোন আহিছিলে কোনোবা আহিছিলে নে উদ্ধাৰ কৰিবলৈ মানুহ তেনেকে নাই অহা মাত্ৰ এই দোকানখন যে আছে ভুৱা দোকান বুলি কয় দোকানতে বুট মাহ দিছিলেহি দোকানতে গৈ তাতে মানুহে খাইছিলেগে লৈছিলেগে আন একো দিয়া নাই এতিয়া ব্ৰিটিছৰ দিনে এতিয়া আকৌ এটা ডাঙৰ ভূমিকম্প হ'ব বুলি ওলাই আছে আপোনালোকে যিহেতু 50 চনৰ ভূমিকম্প পাইছে এতিয়া যদি তেনেকুৱা ডাঙৰ এনেকুৱা হ'লে এতিয়া মই কওঁ মানুহবোৰক 50 চনৰ যিটো ভূমিকম্প হৈছিলে তেনেকুৱা এটা যদি হয় এতিয়া মানুহ সৰভাগ মৰিব মানে ইটা ঘৰ নাথাকে নহয় তেতিয়া ইটা ঘৰ লখিমপুৰত নাই মাত্ৰ তেজুৰিটো আছিলে সৰুকে এই হেৰিয়াৰ পোষ্ট অফিচৰ ঘৰটোৰ মুখামুখি আলটি পায় তাৰ ইটা নি পেলাই দলিয়াই পেলাই দিলেগে সৰু ট্ৰেন্সপৰ্টৰ হেৰিয়াত গৈ ইটা সোপা সেইটোৱে মাত্ৰ ইটা ঘৰ আৰু লখিমপুৰত ইটা ঘৰ নাই এতিয়া ঘৰ ভাগিলে বেছিকে মানুহ মৰিব বুলি আপুনি ভাবিছে নেকি বহুত মৰিব
ইটা ঘৰবোৰকে মানুহ মাৰিব। এতিয়া মই অনুভৱ কৰি যেনেকুৱা জোকাৰ মানে নহয় একদম লুটি খুৱাই দিছে, হয়। একদম এনেকে লুটি খুৱাই দিছে। একদম যি সময়ত মানে ভূমিকম্পটো আহিছিলে আপোনালোকে মানে কি কৰিছিলে, সেই মুহূৰ্তত কেনেকুৱা লাগিছিলে, অনুভৱটো কেনেকুৱা? মৰিম থাকিম যে আশা নাছিলে, মনত ভাৱ আছিলে এইটো মাৰিব আহিছে, এতিয়া গোটেইখন তল যাব, তলত গোটেইখন গুচি যাব, এনেকুৱা লাগিছিলে। চিঞৰ বাখৰ লাগিছে চাৰিখন? চিঞৰ বাখৰ লাগিছে। হয়। এই গোটেই কোহাল আৰু গছ গছনি দম ধাম বাগিচা আৰু যেনি তেনি বৰ জোকাৰটো মৰাৰ পাছতে আৰু গছ গছনিবোৰ ভাগিছে, ধুম ধাম পৰিছে যেনি তেনি, সেইবোৰ শব্দ উঠিছে।